Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6 ৰ ICT ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজিৰ যিখন কিতাপ আছে তাৰে লেসন 5 নাম হ'ল ওয়াৰ্কিং সেফলি ইন দ্য সাইবাৰ ওয়াৰ্ল্ড। এই লেসনটোৰ সকলো প্ৰশ্নৰ উত্তৰ সকলো কোৱেশ্চন আনসাৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক দিম যাতে তোমালোকে পৰীক্ষাত ভালকৈ লিখিব পাৰা, মানে কম কষ্টৰে মুখস্থ কৰিব পাৰা আৰু ধুনীয়াকৈ লিখিব পাৰা, ঠিক আছে। সো তোমালোকে ভিডিওটো শেষৰলৈকে চাবা, ভিডিওটো স্কিপ নকৰাকৈ শেষৰলৈকে চাবা, কাৰণ মই ভিডিওটোত মাজে মাজে তোমালোকক কৈও দিম যে তোমালোকৰ পৰীক্ষাৰ বাবে কি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ হয়, কোনকেইটা আহিব আৰু কোনকেইটা নাহে, ঠিক আছে। আৰু মই লগতে তোমালোকক বুজাইও দিম অসমীয়াত। নেক্সট তোমালোকৰ যদি এই চেপ্টাৰটোৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ' গোটেই চেপ্টাৰটো, নহ'লে MCQ ভিডিঅ', নহ'লে মাজৰ কুৱেশ্যনৰ ভিডিঅ', তেন্তে মোক কমেণ্ট কৰিবা। যদি 100টামান কমেণ্ট আহে মই তেতিয়া নিশ্চয় দিম, আৰু যোনে যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টত মই নিশ্চয়কৈ সেই শ্বেয়াৰ কৰি দিম লিংকটো, ঠিক আছে। ভিডিঅ' যদি বনাওঁ সেই লিংক শ্বেয়াৰ কৰি দিম। তোমালোকে কমেণ্ট কৰিবা তোমালোকক MCQ লাগে নে কি লাগে সেনেকৈ কমেণ্ট কৰিবা। অকল লাগে বুলি কমেণ্ট নকৰিবা, কি লাগে কমেণ্ট কৰিবা, ঠিক আছে। এতিয়া আমি আজি ইয়াৰ এক্সাৰচাইজৰ মানে অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ সলিউশ্যন চাই লওঁ। এতিয়া তোমালোকৰ 1 নম্বৰ কুৱেশ্যন কি কৈছে, ইণ্ডিকেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। মানে এই ষ্টেটমেণ্টবোৰ যে দিয়া আছে A B C D E, এইবোৰ ট্ৰু নে ফল্ছ। ট্ৰু মানে সঁচা আৰু ফল্ছ মানে মিছা। সঁচা নে মিছা আমাক ক'ব দিছে, ঠিক আছে। চ' মই তোমালোকৰ কাৰণে কৰি আনিছোঁ চোৱা। এতিয়া নম্বৰ 1ৰ কুৱেশ্যনটো কৈছে, ইট ইজ নেচেচাৰী টু বি পলাইট ৱেন কমিউনিকেটিং উইথ আদাৰ্ছ অনলাইন। কৈছে যে আমি অনলাইন যেতিয়া কাৰোবাৰ লগত কমিউনিকেট কৰোঁ, মানে কথা চথা পাতোঁ, তেতিয়া আমি পলাইট থাকিব লাগে, মানে নম্ৰ থাকিব লাগে, ভদ্ৰভাৱে থাকিব লাগে। এইটো ট্ৰু নে ফল্ছ হ'ব? ট্ৰু হ'ব, সঁচা, কাৰণ সঁচা আমি থাকিব লাগে। গতিকে ইয়াত কি লিখিবা? ট্ৰু। স্পেলিং ইয়াতে আছে, ইয়াৰ পৰা চাই লোৱা, TRUE, ট্ৰু, ঠিক আছে। ইয়াত ট্ৰু বুলি লিখি দিবা। নেক্সট, ইফ ইউ ৰিচিভ এন আনপ্লিজেণ্ট মেছেজ অৰ কাম এক্ৰছ এন ইনএপ্ৰপ্ৰিয়েট ৱেবছাইট ইউ শ্বুড ৰিপৰ্ট ইট টু ইয়ৰ টিচাৰ এণ্ড পেৰেণ্টছ। কৈছে যে যদি তুমি কিবা মানে বেয়া বা কিবা ভয়ানক মেছেজ পোৱা, ঠিক আছে, বা তুমি এনেকুৱা এটা ৱেবছাইটত আহি পোৱা যিটো তোমাৰ ডেঞ্জাৰ অলপমান বা বেয়া, তেন্তে সেই তুমি তোমালোক টিচাৰক বা পেৰেণ্টছক ৰিপৰ্ট কৰিব লাগে। এইটো সঁচা নে মিছা হ'ব? গতিকে এইটো কি হ'ব? এইটো তোমালোকৰ ট্ৰু হ'ব, সঁচা। তোমালোকে সঁচাকৈ পেৰেণ্টছক বা টিচাৰক ৰিপৰ্ট কৰিব লাগে, হয়। নেক্সট C নম্বৰ, ইট ইজ ছেফ টু শ্বেয়াৰ ইয়ৰ পাৰ্চনেল ইনফৰমেশ্যন উইথ ষ্ট্ৰেঞ্জাৰ্ছ অনলাইন। তোমাৰ পাৰ্চনেল যিবোৰ ইনফৰমেশ্যন হয় সেইবোৰ তুমি ষ্ট্ৰেঞ্জাৰ মানে অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে অনলাইন, আৰু সেইটো কৰিলে তোমালোকৰ কাৰণে ছেফ হয় জানো? এইটো ট্ৰু হ'ব জানো? নহয়, ফল্ছ হ'ব। আমি অচিনাকি মানুহৰ লগত অনলাইনত আমাৰ ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিব নালাগে। গতিকে এইটো কি হ'ব? C নম্বৰটো ফল্ছ। অ'কে, এতিয়া D নম্বৰটো, ইট ইজ একচেপ্টেবল টু চেঞ্জ অৰ ডিলিট ফাইলছ বিলংগিং টু আদাৰ ইণ্ডিভিজুৱেলছ উইদাউট দেয়াৰ পাৰ্মিশ্যন। এতিয়া তোমালোকক কৈছে যে ইয়াত যে তোমালোকে যদি বেলেগ মানুহৰ বা বেলেগ কাৰোবাৰ ফাইলবোৰ বা ইনফৰমেশ্যনবোৰ ডিলিট কৰি দিয়া তেওঁলোকৰ পাৰ্মিশ্যনৰ অবিহনে, সেইটো একচেপ্ট কৰিব পৰা যাবনে? সেইটো লিগেল নে? ট্ৰু হ'ব নে ফল্ছ হ'ব? ফল্ছ হ'ব, ঠিক আছে। ইয়াত লিগেল বুলি কৈছে, ঠিক আছে। গতিকে ফল্ছ হ'ব, কাৰণ ইলিগেল, বেলেগৰ বস্তু তুমি কিয় ডিলিট কৰিবা, হয়। গতিকে ইলিগেল। ইয়াত একচেপ্টেবল বুলি কৈছে, গতিকে এইটো ফল্ছ হ'ব, মানে মিছা। নেক্সট E নম্বৰটো তোমালোকক কৈছে, স্কেনিং ফাইলছ বিফৰ অ'পেনিং দেম ইজ এন ইম্পৰ্টেণ্ট ছিকিউৰিটি মেজাৰ। তোমালোকে যিকোনো ফাইল অ'পেন কৰাৰ আগত সিহঁতক চাই ল'ব লাগে, স্কেন কৰি ল'ব লাগে যে এইটো ভাল হ'ব নে বেয়া হ'ব, হয়। কাৰণ কেতিয়াবা কি হয়, তুমি যদি কিবা ফাইল অ'পেন কৰা সেইটোৰ জৰিয়তে তোমালোকক কি কৰিব পাৰে, তোমালোকৰ মোবাইল বা তোমালোকৰ কম্পিউটাৰ হেক কৰি দিব পাৰে, হয়। গতিকে তোমালোকে অ'পেন কৰাৰ আগত চাই ল'ব লাগে। গতিকে এইটো কি হ'ব? ট্ৰু হ'ব, সঁচা কথা কৈছে ন, গতিকে ট্ৰু হ'ব। এতিয়া তোমালোকক কৈছে ইয়াত 2 নম্বৰ, লিষ্ট 3 হেল্থ ইছ্যুজ ডেট কেন ৰিজাল্ট ফ্ৰম এক্সেছিভ ইউজ অফ এ কম্পিউটাৰ এণ্ড এ মোবাইল ফোন। মানে আমাক 3টা এনেকুৱা শৰীৰৰ বেমাৰৰ কথা লিখিব দিছে যি মোবাইল বা কম্পিউটাৰ বেছিকৈ ইউজ কৰিলে হয়। চ' মই তোমালোকক লিখি দি আছোঁ, তোমালোকে ইয়াত লিখি ল'বা, ঠিক আছে। একেবাৰে সৰুকৈ মই লিখিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চাই ল'ব পাৰা। এইকেইটা প্ৰথমটো হ'ব ফিংগাৰ প্ৰিণ্ট। আমি যদি বহুত কম্পিউটাৰ টিপি থাকোঁ বা বহুত মোবাইল টিপি থাকোঁ, আমাৰ আঙুলিবোৰ বিষোৱা নিচিনা হয়, গতিকে ফিংগাৰ প্ৰিণ্ট লিখিব পৰা। পিছত লিখিব পৰা ব্লাড ভিজন, 2 নম্বৰত ব্লাড ভিজন, আমাৰ চকু ঘোলা দেখা পাওঁ চকু দি, হয়। নেক্সট লিখিব পৰা হেডেক, মানে আমাৰ মাথা বিষ হয়। গতিকে এই 3টা লিখি দিলেই হৈ যাব।
এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ যে মই তোমালোকৰ ক্লাছ 6 ICTৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু তাৰ কিছুমান বনালোঁ আৰু কিছুমান বাকী আছে এইবোৰ বনাম চ' তোমালোকক যদি সেই সকলোবোৰ ভিডিঅ' লাগে তেন্তে সেই সকলোবোৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ এতিয়া বহুতে ডেছক্ৰিপশ্যন খুলিব নাজানে গতিকে মই শিকাই দি আছোঁ চোৱা যদি যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈ ডেছক্ৰিপশ্যন খুলিব পাৰিবা তোমালোকে এই MORE মোৰ অপশ্যনটো ক্লিক কৰিবা মানে ভিডিঅ'টো সৰু কৰি ল'বা কৰি পেলাই মোৰ অপশ্যনটোত ক্লিক কৰিবা কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ MORE মোৰ অপশ্যনটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব ইয়াত তোমালোকে ডাউনলোড PDF-ৰ লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 ICTৰ যিমান ভিডিঅ' বনাইছোঁ মই যিমান চেপ্টাৰ আছে সকলো চেপ্টাৰৰ PDF নোটছ পাই যাবা ঠিক আছে PDF নোটছ পাই যাবা আৰু সেইবোৰ তোমালোকে জেৰক্স বা প্ৰিণ্ট কৰি ল'ব পাৰিবা তেতিয়া তোমালোকে বাৰে বাৰে এনেকৈ লিখি থাকিব নালাগে কিবা এটা পে' কৰিব লাগিব তেতিয়াহে ডাউনলোড কৰিব পাৰিবা দেই আগতে কৈ দিছোঁ মই পিছত তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 6 ICT য'ত ক্লিক কৰিলে ক্লাছ 6 ICT কাৰণে মই যিমান ভিডিঅ' বনাইছোঁ সকলো পাই যাবা পিছত তোমালোকে মোৰ হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ চেনেলৰ লিংক পাবা তাত গৈ লিংকত গৈ মোক সেইবোৰ ফ'ল' কৰি দিবা ঠিক আছে আৰু মই ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবিছোঁ সেই এপটো যেতিয়া লঞ্চ কৰিম মই ইয়াতে লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা সেই এপটোত মই তোমালোকক পঢ়াম গতিকে ডাউনলোড কৰিবলৈ নাপাহৰিবা এতিয়ালৈকে হোৱা নাই লঞ্চ কৰিলে মই দি দিম আকৌ PDF-টো মোৰ এতিয়ালৈকে বনাই হোৱা নাই যেতিয়া বনাই হ'ব মই দি দিম ইয়াত ঠিক আছে এতিয়া আমি আকৌ ভিডিঅ'টোলৈ ঘূৰি আহোঁ এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰখিনি আছে হয় 3 নম্বৰখিনি কি হৈছে মেথছ দ্য ফলোয়িং মই তোমালোকক কৈ দিছোঁ তোমালোকে মিলাই লোৱা ডিজিটেল ৱেলবেয়াৰিং এইটো মিলিব এইটোৰ লগত মিনছ টেকিং কেয়াৰ অফ আৱাৰ ফিজিকেল এণ্ড মেণ্টেল হেল্থ ৱেন উই ইউজ কম্পিউটাৰ্ছ আদাৰ ডিজিটেল ডিভাইচেছ এণ্ড দ্য ইণ্টাৰনেট মানে ডিজিটেল ৱেলবেয়াৰিং মানে কি ডিজিটেল ৱেলবেয়াৰিং মানে হৈছে যে আমি কেয়াৰ লোৱা আমাৰ ফিজিকেল মানে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক হয় যেতিয়া আমি কম্পিউটাৰ বা বেলেগ কিবা ডিজিটেল বস্তু ইউজ কৰোঁ চাইবাৰ ক্ৰাইমৰ অৰ্থ হ'ব এইটো is the legal and harmful activity is the illegal and harmful activity carried out using computers mobiles phones and the internet cyber crime মানে কি cyber crime মানে হল illegal আৰু dangerous activity বা harmful activity যি মানুহে কৰে কাৰ দ্বাৰা কম্পিউটাৰ বা মোবাইল ফোনৰ দ্বাৰা কৰে ঠিক আছে ইন্টাৰনেট যোগাযোগ থকা কম্পিউটাৰ বা মোবাইল ফোনৰ দ্বাৰা কৰে cyber crime এটা উদাহৰণ কি হ্যাকিং তোমালোকৰ যদি ফোনটো হ্যাক কৰি দিয়ে সেইটো এটা কি হ'ব cyber crime হ'ব তেনেকৈ এতিয়া চাইবাৰ সেফটি এটো ইয়াৰ লগত মিলিব ইজ দ্য প্ৰেক্টিছ অফ safeguarding digital devices and information from cyber threats and unauthorized access cyber safety মানে তোমালোকে নিজৰ ডিভাইসক সেভ কৰি ৰাখা যাতে কোনোবাই তোমালোকৰ ডিভাইস হ্যাক কৰিব নোৱাৰে বা বেলেগ সাইবাৰ ক্ৰাইমবোৰ কৰিব নোৱাৰে সাইবাৰ সিকিউৰিটি মানে is the technique that protects our computers network data from illegal access cyber security মানে এনেকুৱা সিকিউৰিটি যি আমাৰ কম্পিউটাৰক কি কৰে প্ৰটেক্ট কৰে যাতে বেলেগে কোনো সাইবাৰ ক্ৰাইম কৰিব নোৱাৰে হয় বেলেগে আমাৰ নেটৱৰ্ক বা ডাটাৰ ইনফৰমেশনবোৰ এক্সেস কৰিব নোৱাৰে সো এইখিনি হৈ গ'ল এতিয়া নেক্সট 4 5 6 এগৰা আছে ন তাৰ আগতে মই কৈ দিও তোমালোকৰ এই 1 নম্বৰ ট্ৰু ফলছ গিৰা ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে 2 নম্বৰো ইম্পৰ্টেন্ট হয় 3 নম্বৰ মিলমিলিখিনি ইম্পৰ্টেন্ট হয় মিলমিলিখিনি ইমানটা ইম্পৰ্টেন্ট নহয় আহিব পাৰে না আহিব পাৰে দেই কিন্তু 1 আৰু 2 টো ইম্পৰ্টেন্ট হয় নেক্সট এতিয়া মই কম তোমালোকৰ হোৱাট ইজ সাইবাৰ ক্ৰাইম আৰু হোৱাট ইজ ডিজিটেল এটিকুৱেট এইটো এটা ইম্পৰ্টেন্ট হয় সাইবাৰ ক্ৰাইমটো কিন্তু বেছি ইম্পৰ্টেন্ট হয় দেই হোৱাট ইজ সাইবাৰ ক্ৰাইম এইটো বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত ডিজিটেল এটিকুৱেট এইটো ইম্পৰ্টেন্ট হয় 4 নম্বৰটো বেছি ইম্পৰ্টেন্ট পিছত 5 নম্বৰটো আৰু 6 নম্বৰটো তোমালোকৰ চাবা এটো কোনোবা পাৰা আহিব পাৰে পৰীক্ষাত ঠিক আছে 4 নম্বৰটো এটা মই তোমালোকক দি দিছো চাই লোৱা এটা 4 নম্বৰটো উত্তৰ বা আনসাৰ মই দুটা লিখিছো এটা এটো আৰু এটা হালধীয়া কালাৰটো গতিকে যাক ডাঙৰকে লাগে ধুনিয়াকে লাগে এটো লিখিবা আৰু যাক সৰুকে লাগে হেতে এটো লিখিব পৰা মইতো তোমালোকক পৰামৰ্শ দিম ডাঙৰটো লিখা কাৰণ সৰুটো লিখিলে মাৰ্কস কাটিব পাৰে সৰুটো মই সেই সকল লোকৰ বাবে দিছো যোনে ডাঙৰটো মুখস্থ কৰিব নোৱাৰা যাতে হেতে সৰুটো মুখস্থ কৰি লিখি পেলাই কিবা এটা নাম্বাৰ পাক একো নেলাখাতকে ভাল আছে কিবা এটা লিখি নাম্বাৰ পাক ঠিক আছে গতিকে পৰামৰ্শ ডাঙৰটো লিখিবা আৰু যদি নোৱাৰা সৰু দিছো ন লিখিব পৰা What is cybercrime? Cybercrime কি? Answer লিখিবা cybercrime is the illegal and harmful activity done using computers, mobile phones and the internet. Cybercrime কি হয়? Illegal আৰু harmful কাম হয় যি কাৰ দ্বাৰা কৰা হয় কম্পিউটাৰ মোবাইল ফোন এবোৰ দ্বাৰা কৰা হয় য'ত ইন্টাৰনেট কানেকশন থাকে হয় এটা যা সৰুকে লাগে আনসাৰটো লিখিবা এনেকে it is illegal and harmful online activity এইখিনি লিখিলে হৈ যাব Next 5 number what is digital etiquette
এতিয়া এইটোৰ কাৰণে মই দুটা আনচাৰ লিখিছোঁ যাক সৰুকৈ লাগে হালধিটো লিখিবা যাক ডাঙৰকৈ লাগে এইটো লিখি ল'বা আনচাৰ লিখিবা মানে প্ৰশ্নটো কৈছে আমাক ডিজিটেল এটিকুৱেট মানে কি আনচাৰ লিখিবা ডিজিটেল এটিকুৱেট ইজ এবাউট বিং এৱাৰ অফ এণ্ড বিহেভিং in an appropriate, responsible and ethical manner while using digital devices and technology. Digital etiquette মানে কি etiquette মানে হল এনেকা ভাবে আমি aware থাকা মানে সজাগ থাকা আৰু behave কৰা ঠিক আছে আমি responsible হোৱা যাতে আমাৰ ethical manner এইবোৰ ক্ষতি নহয় ঠিক আছে আৰু আমি ভালকে ICT টুলছবোৰ ইউজ কৰিব পাৰোঁ যাক সৰুকৈ লাগে এনেকৈ লিখিবা ইট ইজ এপ্ৰপ্ৰিয়েট এণ্ড ৰেছপনচিবল বিহেভিয়াৰ ৱেন ইউজিং টেকন'লজি এতিয়া 6 নম্বৰটো তোমালোকৰ দুটা লিখিছোঁ মই যাক যেনেকৈ লাগে লিখি ল'বা এইটো অলপমান ডাঙৰ আছে চ' মই কৈ দিয়া নাই ডাইৰেক্ট মই তোমালোকক দেখাই দিম তোমালোকে চাই লিখি ল'বা ঠিক আছে ফাৰ্ষ্টে মই প্ৰশ্নটো বুজাই দিছোঁ প্ৰশ্নটো কৈছে হোৱাট ইজ মিন্ড বাই দ্য টাৰ্ম চাইবাৰ ৱৰ্ল্ড মানে কি হাউ শুড উই এক্সপ্লেইন হোৱাইল ৱৰ্কিং ইন দ্য চাইবাৰ ৱৰ্ল্ড আমি কেনেকৈ বিহেভ কৰিব লাগে যেতিয়া আমি চাইবাৰ ৱৰ্ল্ডত কাম কৰি থাকোঁ ঠিক আছে এক্সপ্লেইন মানে আমাক বৰ্ণনা কৰিব দিছে ফাৰ্ষ্টে তোমালোকে চাই লোৱা মই এইটো কাৰণে দুটা আনচাৰ লিখিছোঁ এটা এই কালাৰ নকৰাটো আৰু এটা হালধীয়া কালাৰটো যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা এতিয়া চাইবাৰ ৱৰ্ল্ড মানে কি এইটো প্ৰশ্নৰ উত্তৰ এনেকৈ লিখিবা দ্য চাইবাৰ ৱৰ্ল্ড ইনক্লুডছ অনলাইন স্পেচেছ নেটৱৰ্কছ এণ্ড ডিজিটেল এনভাইৰনমেণ্টছ where we interact, communicate, work, play and share information ঠিক আছে এতিয়া চাইবাৰ ৱৰ্ল্ডত কাম কৰি সময়ত আমি কেনেকুৱা ধৰণৰ বিহেভ কৰিব লাগে ইয়াত লিখি দিছোঁ ঠিক আছে এইখিনি চাই লিখি ল'বা মই পঢ়ি দিয়া নাই আৰু এইখিনি এতিয়া যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখি ল'বা ঠিক আছে এতিয়া পৰীক্ষাত এইটো আহে কিন্তু যোনে পাৰা কৰিবা আৰু যোনে নোৱাৰা কৰিবলৈ চেষ্টা কৰিবা আজিলৈ এইখিনিতে সামৰি মাৰিছোঁ তোমালোকৰ ICT শেষ ঠিক আছে ICTৰ যিবোৰ চেপ্টাৰ আছিল শেষ কিন্তু মই তোমালোকৰ 4 আৰু 5টোৱে ভিডিঅ' বনালোঁ বাকীবোৰ মই বনোৱাই নাই কাৰণ তেতিয়ালৈকে মই বেলেগ কাম কৰি আছিলোঁ চ' তোমালোকে যদি লেচন 1 লেচন 2 লেচন 3 লাগে তেন্তে মোক কমেণ্ট কৰিবা মই দিবলৈ নিশ্চয় চেষ্টা কৰিম লেচন 4টো দিলোঁ অলৰেডি তোমালোকে গৈ চাব পাৰা মোৰ চেনেলত ঠিক আছে আজিলৈ বাই নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি দিবা বাই